নমস্কাৰ, লাল উইথ সুমন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কথা পাতিম ফ্ৰীডম অফ স্পীচৰ বিষয়ে। হয়, আপুনি জানেনে এখন সজীৱ গণতন্ত্ৰত আপোনাৰ ডাঙৰ শক্তি কি? সেয়া হৈছে আপোনাৰ মাত। ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদ 1 আপোনাক বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। ইয়াৰ সহজ অৰ্থ হ'ল আপুনি এজন দায়িত্বশীল নাগৰিক হিচাপে আপোনাৰ মতামত, চিন্তা আৰু বিশ্বাস মুকলিকৈ প্ৰকাশ কৰিব পাৰে। আৰু এই অধিকাৰে আপোনাক চৰকাৰক প্ৰশ্ন কৰাৰ ক্ষমতা দিয়ে। এই অধিকাৰ কেৱল মাত্ৰ কথা কোৱাৰ মাজত সীমিত হৈ থকা নাই। ইয়াত গণমাধ্যমৰ স্বাধীনতা, নীৰৱে থকাৰ অধিকাৰ, কলা আৰু সৃষ্টিশীলতা অন্তৰ্ভুক্ত। অৱশ্যে এইটো জনা গুৰুত্বপূৰ্ণ যে এই অধিকাৰ সীমাহীন নহয়। ইয়াৰ কিছুমান যুক্তিসংগত সীমাবদ্ধতা আছে, যাতে এই স্বাধীনতাৰ অপব্যৱহাৰ নহয়। এই সীমাবদ্ধতাবোৰৰ ভিতৰত আপুনি দেশৰ সাৰ্বভৌমত্ব, জনশৃংখলা আৰু নৈতিকতাক বিপদাপন্ন কৰিব নোৱাৰে আৰু মানহানিকৰভাৱে কাকো অপমান কৰিব নোৱাৰে। মনত ৰাখিব, স্বাধীনতাৰ সৈতে দায়িত্ব আহে। আপোনাৰ মতামত কওক, আপোনাৰ কথা কওক, কিন্তু শান্তি, সম্প্ৰীতি আৰু সন্মানৰ সৈতে। আপোনাৰ অধিকাৰ, আপোনাৰ স্বাধীনতা বুজি লওক আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰক। জয় হিন্দ।